অসমৰ যাত্ৰা জগতত নতুন মাত্ৰাৰে ৰাইজৰ আশীষ বিচাৰি দক্ষিণ কামৰূপৰ যাত্ৰা জগতত এক নতুন মাত্ৰা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে 2025-26 প্ৰথম নাট্যবৰ্ষত চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ আজিৰ পৰা নাট আখৰাৰ শুভ উদ্বোধন কৰা হয়। এক মাংগলিক অনুষ্ঠানৰ পিছতে এখনি মুকলি সভাৰ মাজেৰে এই বৰ্ষৰ দুখন নাট মহাকবি কালিদাসৰ অমৰ সৃষ্টি অভিজ্ঞম শকুন্তলমৰ আধাৰত দিলীপ দাসৰ অভিযোজনা আৰু পৰিচালনাৰে পৌৰাণিক নাট শকুন্তলা আৰু দিলীপ দাসৰে সামাজিক নাট আমোলমোল শেৱালিৰ গুণ নাট দুখন আখৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত সভাতে নাট্য দলটোৰ চুক্তিবদ্ধ হোৱা সমূহ কলা কৌশলীৰ লগতে প্ৰযোজকৰ আৰু বিভিন্ন বিষয়ত দায়িত্বভাৰ গ্ৰহণ কৰা ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰাৰ লগতে অনুষ্ঠানৰ মাজতে নাটৰ কিছু দৃশ্যাংশ আখৰা কৰে। প্ৰথম নাট্যবৰ্ষতে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী নাট্য দলটোৰ কলা কৌশলীৰ লগতে প্ৰযোজক ৰাহুল দাস। মানে ভাষা বিশেষ আমি আশীৰ্বাদ বিচাৰিছো নতুন নাট্য দল ৰূপকোৱা নাট্য দল দুখন সুন্দৰ নাটক লোৱা হৈছে আমাৰ দিলীপ দাসৰ নাটক। দিলীপ দাসক সকলোৱে জানে এসময়ত যাত্ৰা জগতৰ বিশিষ্ট অভিনেতা আছিল, এতিয়া পৰিচালক হিচাপেও সকলোৱে জানে। নাটক দুখন হৈছে ধৰ্মমূলক নাটক এখন শকুন্তলা আৰু আনখন নাটক হৈছে সামাজিক নাটক আমোলমোল শেৱালিৰ গুণ। ধৰ্মমূলক নাটকখন পৰিচালনা কৰিব দিলীপ দাসে, আনহাতে সামাজিক নাটকখন পৰিচালনা কৰিব আমাৰ স্থানীয় এজন উদীয়মান যুৱক মনোজ দাসে। প্ৰস্তুতি আমি প্ৰায় 6 মাহ ধৰি প্ৰস্তুতি কৰি আছিলো। আহি আজিৰ দিনটোত উপস্থিত হলো, ৰাইজৰ আমি আশীৰ্বাদ পাইছো। আশা কৰো গোটেই বছৰটো ৰাইজে আমাক আশীৰ্বাদ কৰিব। এনেকৈ কি ক'লে ছাৰ? ৰাইজৰ মাজত আমি দুৰ্গা পূজাত ওলাই যাব। দুৰ্গা পূজাত আমাৰ বুক হৈছে অলৰেডি। দুৰ্গা পূজাত আমাৰ 5 নৱেম্বৰত হৈছে আৰু কথা হৈ আছে। নৱেম্বৰত বুক হৈছে আমাৰ। যাত্ৰা পাতিলৈ ঢাপলি মেলাৰ আচলতে হঠাতে হোৱা নাই। আমি সৰুৰ পৰাই আমাৰ এই অঞ্চলটো আমাৰ কালচাৰেল অঞ্চল। সৰুৰ পৰাই অভিনয়ৰ লগত মই জড়িত আছিলো আৰু এনেকৈ অভিনয়ৰ প্ৰতি এটা প্ৰেম হৈ গ'ল আৰু এনেকৈ মানে মন গ'ল আৰু যাত্ৰা পাতি খোলাৰ। যাত্ৰা আমাৰ দক্ষিণ কামৰূপৰ এটা সংস্কৃতি, এই সংস্কৃতি ধৰি ৰখাৰো এটা আগ্ৰহ আছে। পলাপাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.